এক্সপাৰ্ট এপলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, মই শ্ৰী MP ৰৌডিয়াৰ, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া কৃষি সঞ্চালক। আমাৰ এই এপটোৰ যোগেদি আপোনালোকক আমি 3টা বিষয়ত সেৱা আগবঢ়াব বিচাৰিছোঁ। প্ৰথমটো হ'ল কৃষকসকলে নিজৰ কৃষি ক্ষেত্ৰত, উদ্যান শস্যৰ ক্ষেত্ৰত দেখা দিয়া যিবিলাক সমস্যা আছে, পোক পতংগৰ সমস্যা, বেমাৰ আজাৰৰ সমস্যা, তাৰ আমি সমাধান দিম। দ্বিতীয়তে, এতিয়া বৰ্তমান যিবিলাক আধুনিক কৃষি সামগ্ৰী ওলাইছে, তেনেকুৱা সামগ্ৰীবিলাক আপোনালোকৰ মাজত আমি অনলাইন ব্যৱস্থাৰ যোগে যোগানৰ ব্যৱস্থা কৰিম। তৃতীয়তে, আপোনালোকক কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰত বা তেনেকুৱা আনুষংগিক বিষয়ত আমি এক্সপাৰ্টৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম। এইটো প্ৰশিক্ষণটো অনলাইন আৰু অফলাইন দুয়োটাই। তো এই কামখিনি কৰিবৰ কাৰণে আমাৰ এটা এক্সপাৰ্টৰ দল আছে, অৰ্থাৎ অভিজ্ঞ আৰু প্ৰশিক্ষণপ্ৰাপ্ত এটা কৃষি বিশেষজ্ঞৰ দল আছে। এই দলটোৱে এইখিনি কাৰ্য সমাধান কৰিব। এতিয়া প্ৰশ্ন আহিলে যে আপোনালোকক আমি কি ধৰণে সমাধান দিম। তো ইয়াৰ উত্তৰ হ'ব যে আপোনালোকে বিচৰা ধৰণে, আপোনালোকে যি ধৰণে সমাধান বিচাৰে আমি সেই ধৰণে সমাধান দিম। যেনে মই এক্সাম্পল দিছোঁ, কিছুমান সমাধান প্ৰাকৃতিক হ'ব পাৰে, কিছুমান জৈৱিক হ'ব পাৰে, কিছুমান ৰাসায়নিক হ'ব পাৰে। তো ৰাসায়নিকৰ ভিতৰত আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত যিবিলাক দ্ৰব্য আছে, কীটনাশক দ্ৰব্য আছে বা ভেঁকুৰনাশক দ্ৰব্য আছে, তেনেকুৱা দ্ৰব্যবিলাকহে আপোনালোকক ৰিকমেণ্ড কৰা হয়। বৰ্তমানে আপোনালোকক যিখিনি কৃষিৰ আমি দিহা পৰামৰ্শ দিম, সেইখিনি বিনামূলীয়া আছে আৰু এই বিষয়ে আপোনালোকে বিনামূলীয়াকৈ দিয়া হ'ব। আৰু এই বিষয়ে আপোনালোকে বিশেষভাৱে যদি জানিব খোজে, তেতিয়াহ'লে গুগল প্লে ষ্ট'ৰত গৈ পেলাই আমাৰ এগ্ৰি এক্সপাৰ্ট এপটো ডাউনলোড কৰক। ধন্যবাদ।